Abu Yusuf অভিযন্তা হয় স্যার জিএসপি দলৰ পৰা অসমত কেইটা সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু নগৰৰ বাবে কাক এইবাৰ নিৰ্বাচন প্ৰাৰ্থিত্ব দিব বুলি আগবাঢ়িছে আপোনালোকে বিবেচনা কৰিছে আমি অলৰেডি 3টা ঘোষণা কৰিছোঁ কোকৰাঝাৰত আমি নিজে আছোঁ দৰং ওদালগুৰি ডক্টৰ চন্দ্ৰনাথ দেৱী আছে তাৰপিছত আমাৰ চাংমা আছে ডিফুত আৰু নগাঁৱৰ ইতিমধ্যে নগাঁৱৰ প্ৰায় অলমষ্ট কথাখিনি আগবাঢ়িছে 2 দিনৰ ভিতৰত আমি ঘোষণা কৰি দিম ইয়াৰ পিছত ভাবি প্ৰাৰ্থী হিচাপে আমাৰ অভিযন্তা ৰায়উদ্দিন সাহেব আছে ওচৰতে আমাৰ বহি আছে আৰু একেধৰণে কেইবাটা সমষ্টিৰ কাৰণে কেণ্ডিডেট বিচাৰে ইতিমধ্যে আমাৰ ওচৰত আবেদন আহিছে সেইখিনি অলৰেডি আমাৰ কমিটিৰ ভিতৰত আহিছে আমি 2 দিনতে বহি এইবিলাক সম্পৰ্কত সিদ্ধান্ত আমি লওঁ আমি কেৱল এটা কথা চাই আছোঁ যে যাতে আমাক মানুহে ক'ব নোৱাৰে যে আমাক কোনোবা পাৰ্টিৰ হৈ আমি কিবা তেনেকুৱা ধৰণৰ কাৰোবাক ক্ষতি কাৰোবাৰ লাভ কৰাৰ কথা কৈছোঁ নগাঁৱত আমি আহি দেখিছোঁ যে ইয়াত কিন্তু জিকিব পৰা যুঁজিব পৰা পৰিস্থিতি এটা আছে আৰু বিশেষকৈ জিএছপি পাৰ্টি যিহেতু কোনো কমিউনেল ৰেচিয়েল পাৰ্টি নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে আৰু আমাৰ মূলটোৱেই হৈছে যে ট্ৰাইবেল SC তাৰপিছত আমাৰ বেকৱাৰ্ড ক্লাছ আৰু মাইনৰিটিক লৈ যিহেতু আমাৰ পলিটিক্স গোটেই ভাৰতবৰ্ষত হৈছে গতিকে সেই হিচাপে নগাঁৱত কিন্তু আমি জিকিব পৰা খুব ধুনীয়া এটা সুবিধা আছে আৰু নগাঁও যিহেতু আমাৰ অসমৰ ৰাজনীতিৰ প্ৰায় প্ৰাণকেন্দ্ৰৰ নিচিনা গতিকে ইয়াৰ পৰাই বহুত ৰাজনৈতিক উত্থান পতনটো হয় কণ্ট্ৰলটো হয় সেইকাৰণে আমি ভাবিছোঁ নগাঁৱত যদি কেণ্ডিডেট হয় জিএছপি ফালৰ পৰা নিশ্চিতভাৱে ইয়াত যুঁজখন ভাল হ'ব ইয়াত যুঁজখন আমি যদি ভালকৈ দিব পাৰোঁ আমি জিকিব পাৰিম সমগ্ৰ দেশত আপোনালোকৰ দলৰ পৰা কেইজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে হয় আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মোটামুটি আমাৰ 50 টাৰ্গেট আছিলে কিন্তু সেই টাৰ্গেটটো বেছি হৈ যাব পাৰে কাৰণ অলৰেডি বিহাৰৰ পৰা ৰিপৰ্ট আহিছে তেওঁলোকে 20টাতকৈ অধিক চিট খেলিম বুলি কৈছে মধ্যপ্ৰদেশত আমি হোৱা নাছিলোঁ কিন্তু তাতো 5জনমান কেণ্ডিডেট হোৱাৰ কথা আছে গুজৰাটত আমি হোৱা নাছিলোঁ তাতো 4জনমান কেণ্ডিডেট হোৱাৰ কথা আছে মহাৰাষ্ট্ৰত আমি 2জনৰ আশা কৰিছে কিন্তু তাত 4জনৰ বেছি কেণ্ডিডেট হোৱাৰ সম্ভাৱনা আছে গতিকে সেই হিচাপে হয়তো বহুতখিনি কষ্ট কৰিব পাৰে এই ক্ষেত্ৰত আমি সময় যোৱাৰ লগে লগে আমি গম পাম কিন্তু এইটো ঠিক যে 50 যে কষ্ট কৰিব খাটাং আৰু আমাৰ বিশ্বাস আছে যে আহি থকা দিনত কংগ্ৰেছ আৰু বিজেপিৰ পিছত আমি যাতে জিএছপি সমগ্ৰ ভাৰতবৰ্ষৰ সংগঠন থকা এটা পাৰ্টি বনাব পাৰোঁ অকল পাৰ্টি বনোৱা নহয় তাৰ পৰা যাতে আমি MPLA জিকাব পাৰোঁ তাৰ প্ৰচেষ্টা আমাৰ চলি আছে কেইখন আসনত জিকিব বুলি ভাবিছে ভাৰতবৰ্ষত এইবাৰ চাওক এতিয়া আমাৰ যিখিনি আমাৰ এষ্টিমেটেড প্লেনিং আছিলে 50খন খেলিলে আমি কমচে কম 20ৰ পৰা 22খন জিকিব পৰা অংকত য'ত আছে তাত আমি খেলাৰ কথাটো আছিলে আৰু সেই হিচাপতে যদিহে বেছি খেলা হয় কাৰণ ইলেকশ্যনৰ ইকুৱেশ্যন এনেকুৱা হৈ যায় একদম সময় মূৰত হয়তো কিছু নভবা প্ৰাৰ্থীও ওলাই যায় তেনেকুৱা সম্ভাৱনা থাকিলে বেছি হোৱা সম্ভাৱনা কিন্তু আমি এটলিষ্ট কমচে কম 15টা যাতে কেণ্ডিডেট আমি জিকাব পাৰোঁ MP আৰু আমাৰ লগত যাতে একেলগে পাৰ্লিয়ামেণ্টত তেওঁলোকে বহি মিলি ৰাইজৰ বিষয়বিলাক দাঙি ধৰিব আমি সেইটো চেষ্টা কৰিছোঁ জিএছপিৰ মূল যুঁজখন কাৰ লগত হ'ব বিজেপিৰ লগত হ'ব নে কংগ্ৰেছৰ লগত হ'ব চাওক আচলতে আমি পাৰ্লিয়ামেণ্টতো কৈছোঁ আমি না ইণ্ডিয়াৰ লগত আছোঁ না NDAৰ লগত আছোঁ কাৰণ ইণ্ডিয়া বুলি ক'লে তেওঁলোকে প্ৰায় 60 বছৰ ভাৰতবৰ্ষ শাসন কৰিছিলে আজি নগাঁও যিহেতু মাইনৰিটি ভোটাৰ বেছি আছে আজি সাধাৰণ কথা এটা কৈছোঁ যে চবতকৈ ইম্পৰ্টেণ্ট আৰু চেঞ্চিটিভ ইছ্যু হ'ল মাটি ইছ্যুটো মই বেলেগ কথা নকওঁ চৰ চাপৰি থকাবিলাক যিবিলাক মানুহ আছিলে তেওঁলোকে মাটিটো দিব নোৱাৰিলে NRCলৈ যথেষ্ট সেইকাৰণে এওঁলোকৰ প্ৰতি বহুত ক্ষোভ আছে ইফালে আকৌ বিজেপি আপুনি দেখিছে যে তেওঁলোকে কেৱল ধৰ্মৰ নামত তেওঁলোকে পলিচি কৰিব গৈ আছে গতিকে এই দুইটা পাৰ্টিকে বাদ দি আমি মাজেদি যেতিয়া ৰাস্তাটো ওলাই লৈ যাব পাৰোঁ আমাৰ ইয়াত হিন্দু মুছলিমৰ কোনো কথা নাই জাতিগত কথা নাই আমাৰ সাধাৰণভাৱে যিখিনি ৰাইজৰ সমস্যা সেই সমস্যাখিনি আমি কেনেকৈ সমাধান কৰিব পাৰোঁ সেইখিনি কথা আমি গুৰুত্ব ৰাখি ধৰি লওক ভূমি সমস্যাটো অকল ভূমি সমস্যা আমাৰ মাইনৰিটি নহয় ট্ৰাইবেল মানুহবিলাকৰ সমস্যা আছে 5th শিডিউল 6th শিডিউল মানে কি কয় নন ট্ৰাইবেলবিলাকৰ ডাঙৰ সমস্যা আছে আজি আমি ডিফুত গৈছিলোঁ ডিফুতটো এনেকুৱা কথা যে য'ত মানে বড়ো মানুহখিনি তাত মানে ট্ৰাইবেল নহয় অথচ প্লেনত কাৰ্বি মানুহখিনি নহয় ট্ৰাইবেলৰ মাজতে এনেকুৱা ধৰণৰ বহুত ইছ্যু আছে ইভেন আমি ট্ৰাইবেল হোৱাৰ পিছতো আকৌ আমাক মানে পলিটিকেলি কৈছে আমি ট্ৰাইবেল নহয় গতিকে এই ধৰণৰ পলিটিক্সৰ কাৰণে এই কৰা বস্তুবিলাক আমি কেনেকৈ খতম কৰি আমাৰ ৰাইজক প্ৰকৃততে সুৰক্ষা দি কেনে সকলো কাইন সুৰক্ষা আমি যাতে দিব পাৰোঁ জিএছপিৰ পৰা এইটো আমাৰ প্ৰয়াস চলি আছে ৰাইজৰ সহায় কেনেকুৱা পাইছে চাই এতিয়া আপোনালোকে ইয়াতে নিজে দেখিছে যে ইয়াততো কোনো এনেকুৱা মই সেইকাৰণে সুধিছিলোঁ যে হয়তো ব্যক্তিগতভাৱে মোক আজি আপোনাৰ দেখিছে ইয়াৰ পিছত আপোনালোকৰ ভিডিঅ' ফেচবুকত চাব হোৱাটছআপত চাব কোনোবা এটা ডাঙৰকৈ কৈ দিব এওঁ মানে কাৰোবাৰ ভোট কাটা আহিছে হয় নে নহয় তেওঁ ক'ব যে কাৰোবাৰ সহায় কৰাৰ কাৰণে আহিছে এইটোতো আপোনালোকে নিজে আছে গোটেইখিনি যে আপোনালোকে আচলতে এই গোটেই ৰাইজখিনি কাৰোবাক হাৰোৱাৰ কাৰণে আহিছে নে কাৰোবাক জিকাৰ কাৰণে আহিছে আপোনালোকে নিজৰ সমস্যাৰ আজি সমাধান কৰা এটা পথ বিচাৰি জিএছপিৰ ওচৰত আহিছে আৰু সেইকাৰণে কৈছোঁ যে আমি প্ৰথমতে কৈছোঁ যে আমি গোটেই ভাৰতবৰ্ষত মোদী টাইপ নহয় মোদীৰ উল্টাটো এটা মহাবদলাও লাগে আমাক ভূমি সমস্যাৰ পৰা সংস্থাপনৰ সমস্যালৈকে এই গোটেইখিনি আমি ভালভাৱে এড্ৰেছ কৰিব লাগে
ঠিক তেনেকৈ তেওঁলোকৰ কেৱল যিটো ধৰ্মৰ নামত বা জাতিৰ নামত পলাই আছে সেইটো আমি বন্ধ কৰিব লাগে একেধৰণে পাৰ্টিবিলাকে চিণ্ডিকেট কৰি ৰাখিছে যে আমাৰ সেই কংগ্ৰেছৰ সেই বংশৰ যিটো খানদানী হেৰি সেইটো বিজেপি গালি পাৰিলেও তেওঁলোকৰ নিজৰ নিজৰ ল'ৰা ছোৱালীক অলৰেডি তেওঁলোকে ইতিমধ্যে তেওঁলোকে সংস্থাপিত হোৱাৰ কাৰণে পলিটিক্সটো কৰি লৈছে গতিকে এই ধৰণৰ যিটো চিণ্ডিকেট পলিটিক্স আমাৰ সাধাৰণ ৰাইজনৰ নিচিনা বা আমাৰ নিচিনা আমি সাধাৰণ চিপাহী ল'ৰা আছিলোঁ গুৱাহাটী পাৰ্লিয়ামেণ্টত যেতিয়া গৈছোঁ বহুতৰ হয়তো মানে ঈৰ্ষা যে চালা নৱসেনা কেনেকৈ নামাই দিব পাৰে অথচ কোকৰাঝাৰ মানুহে ভাবিছে যে নৱসেনা থাকিলেহে আমাৰ মানে সুৰক্ষা থাকিব আৰু তাততো কেৱল মাইনৰিটিৰ ক্ষতি হোৱা নাছিল তাত চব জাতি জনগোষ্ঠীৰ ক্ষতি হৈছিলে হয় নহয় কিছুমানে ক'ব খোজে RSS মানে কয় যে নৱসেনা কেৱল মাইনৰিটি ভোট লৈ জিকে সেইকাৰণে 1900 ৰাইজে জবাব দিছে 1900 মাইনৰিটি বহুতে চাওক আজমল ডাঙৰীয়া কি কোন মই ক'ব নাযাওঁ কিন্তু বেছিখিনি মানুহে বিশ্বাস কৰে যে আজমল ডাঙৰীয়া যিটো পলিচি কৰে তাৰ ফলত কিন্তু বিজেপি ইনডাইৰেক্টলি লাভ হৈছে মই এইটো কথা অভিযোগ হিচাপে নহয় এজ এ পিপুল নেৰেটিভ যিটো হৈছে আজি সেই ধৰণৰ হৈছে আৰু সঁচাকৈ আজমল ডাঙৰীয়া যদি এটা কথা কৈছে তাৰ ওপৰত আকৌ বিজেপি দুটা কথা কয় তাৰপিছত আকৌ আজমলে কয় আৰু আজমলৰ মুখত আপোনালোকে জানে তেওঁ ভাল বেয়া বেছি নাযায় কেতিয়াবা দাহে দুই কৈ দিয়ে সেইটোৱে যে ৰাইজৰ চেণ্টিমেণ্টৰ আঘাত আনিব পাৰে হয় নহয় সেইটোৱে যে আমাৰ মাজত কমিউনেল এটা ডিভিজন আনিব পাৰে ধৰ্মীয় সেই কথাটো তেওঁ নাভাবে গতিকে মই ভাবোঁ যে এই কথাখিনি ৰাইজে মই ব্যক্তিগতভাৱে আজমলক বেয়া পাই কোৱা নাই গোটেই ৰাইজৰ মাজত যিখিনি আমি যিহেতু চব মানুহে লগ পাওঁ সেই কথাখিনি মানে ক'ব লগা হৈছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু উন্নয়ন এই সম্পৰ্কে আপুনি কি ক'ব চাওক উন্নয়ন কি হৈছে আপোনালোকে ভালকৈ জানি তলক মই ক'ব কি দৰকাৰ আছে যদি আপোনালোকৰ কিবা আপোনালোকৰ ঘৰত যদি 2-4 পইচা বেছিকৈ আহিছে হয় নহয় 2-4টা সুবিধা পাইছে তে ঠিক আছে আজি ঠিকে আছে সংখ্যালঘুৰ বাৰু মানে কি কয় স্কলাৰশ্বিপ কিবা কিবিলাক বন্ধ হৈছে তে বাকীবিলাকৰ কিডাল হৈছে তেওঁলোকে মানে অলপ পইচা দিয়ে কৈ যে আমি পূৰা দি দিওঁ জলবিতেকে এই যে 1,500-2,000 কাৰণে উন্নয়নৰ নামত কিমান মহিলা ঘৰৰ পৰা আনি গিৰিয়েকৰ কাজিয়া লগাইছে হয় নহয় দৌৰাইছে তাতকৈ যদি তেওঁলোকে 2,000 মাহত কামানি কৰিব পৰা কিবা এটা সংস্থাপন দিলেহেঁতেন হয় নহয় আজি বহুতো মহিলা মানে গৈ গৈ এতিয়া গুৰু গোসাঁই নামানা হৈছে হয় নহয় তেওঁলোকে ওলাই ওলাই গৈ এতিয়া ঘৰত থাকিব মন নবা হৈছে সেইকাৰণে উন্নয়নৰ আৰু কিবা কিবা আঁচনি আনিব গতিকে এই ধৰণৰ পলিচিটোৱে আচলতে আমাৰ সমাজক আগলৈকে নিনিয়ে বৰঞ্চ অলপ ঠেলি ঠেলি পিছলৈকে নিব সেইকাৰণে বহুত কিবা কিবি ক'ব পাৰে কিন্তু আমি সদায় ভাবোঁ আৰু যে এইবিলাক হেৰিৰ পৰা কেনেকৈ আমি এটা পজিটিভ ৰিজাল্ট উলিয়াব পাৰোঁ নগাঁৱত আজি দেখিছে যে নগাঁৱত হয়তো স্থায়ী কংগ্ৰেছৰ পৰা এজন স্থানীয় কেণ্ডিডেট হ'লে বহুতে ভাল পালেহেঁতেন আকৌ যদি ইয়াত মানে আজমলৰ কেণ্ডিডেট মানে জিকাই দিয়া হয় কালি জানোচা আকৌ বিজেপি মানে তাত চান্স লয় গতিকে এই ধৰণৰ মানুহখিনি শংকাৰ আছে গতিকে আমাৰ নিচিনা GSP পাৰ্টি নিচিনা এটা লিবাৰেল পাৰ্টি যদি ইয়াত ছেকুলাৰ পাৰ্টি যদি খাৰা হয় এটলিষ্ট ৰাইজে লাষ্টত ভাবিব যে হয়তো এইজনে আমাক সহায় কৰিব পাৰে আৰু মই কথা দিছোঁ কোকৰাঝাৰত যেনেকৈ আমি থকাৰ ফলত কোনো এটা বন্দুক গুলি চলাব পৰা নাই নৱসেনাৰ পাৰ্টি যদি ইয়াত নগাঁৱত জিকি যায় ইয়াত কোনো বুলডোজাৰ নচলিব আমি বাকীসকলেও আশ্বস্ত কৰিছোঁ যে ইয়াত হিন্দুই হওক মুছলিম এই মানুহৰ ক'তো যাবলৈ দেখা নাই মই যেতিয়া আইন মানে বলবৎ হোৱাৰ অৱস্থাৰ আগতে মানে হেৰিত গৈছিলোঁ বাংলাদেশত গৈছিলোঁ তাক স্বয়ং আমাৰ তাৰে স্পীকাৰে মোক কৈছিলে যে ভাই যদি হৈ যায় তেতিয়াহ'লে 50 লাখ মানুহ আমাৰ ইয়াত আমি ক'ত ৰাখিম সৰু দেশ এখন মই কৈছিলোঁ যে নহয় এইটো গ'ল পলিটিক্সৰ কাৰণে কৈছে এজন মুছলিম মানুহ ইয়াত নাহে কেতিয়াও তেওঁ তাৰে মানুহ তাত থাকিব দ্বিতীয়তে হিন্দু মানুহখিনি যে গৈছিলোঁ তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে কি হ'লে আপোনালোকে যাব নে কৈছে দাদা আমি কেলৈ যাম বাংলাদেশত হয় হিন্দু বুলি অলপ টৰ্চাৰ কিবা কিবি হয় কিন্তু আমি ইয়াত খুব ভালভাৱে আছোঁ বাহিৰত আমি এক্সপৰ্ট ইম্পৰ্টৰ কাম কৰিছোঁ কি হৈছে কেৱল ইণ্ডিয়াৰ ফালৰ পৰা আমাৰ চিকিউৰিটি অলপ চালে হ'ল গোটেই দুইটা পাৰ্টি আমাৰ ইয়াত অসমৰ মানুহৰ যিটো শংকা যে কিছুমানে ভাবিছে মুছলিমটো গুচি যাব হিন্দুটো ইয়াত আহিব 2 কোটি আহিব হয় নহয় এই ধৰণৰ বস্তুবিলাক যে আচলতে এটা ভিত্তিহীন হেৰি সেই কথাটো আমি অলৰেডি নিজে কথা মই পাৰ্লিয়ামেণ্টৰ কথাটো কৈছিলোঁ যে আপোনালোকে কাৰণো ক'ব লগা একো নাই কিন্তু মানুহৰ মাজত যিটো বিভ্ৰান্তি হৈ আছে ইভেন আজি দেখিছে ইণ্ডিয়াৰ পলিচিৰ কাৰণে আজি পাকিস্তানটো আমাৰ লগত নাই ইণ্ডিয়াৰ লগত বাংলাদেশৰ মাজে মাজে আমাৰ লগত থাকিব নোখোজে নেপালৰ থাকিব নোখোজে আফগানিস্তানো নাই চাৰাউণ্ডিং দেশৰ চাইনাটো নাই চাৰিওফালে দেশ এখনৰ যদি আমাৰ শত্ৰুতা হয় তেতিয়াহ'লে কি হ'ব এইটো আমাৰ ইণ্টাৰনেল পলিটিক্স আৰু কিছু